10 ফেব্ৰুৱাৰী সেই চুক্তিটো আমি কৰিব পাৰিলোঁ আৰু সকলোৰে অৱদান আছে আৰু এই চুক্তিৰ দ্বাৰা যে আমি ব্ৰিটিছ অঞ্চলত কি কৰিব পাৰিছোঁ কাৰণে চবেই জানে আৰু আমি চবকে সন্মান কৰোঁ আৰু ভৱিষ্যত যাতে আমি আকৌ ইয়াতকৈ আৰু যাতে বেছি কাম কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ ৰাজনীতি একো নহয় 2025 দল হিচাপে অকলে নিৰ্বাচন কৰিব আৰু দ্বিতীয়তে চৰকাৰ উৎপাদন কৰিব এইটো 100% ইয়াত কোনো শক্তিয়ে আমাক ৰখাব নোৱাৰে এতিয়া চুক্তিৰ এইটো একো নাই পিছ এগ্ৰিমেণ্ট কোনোবা দফাটো যে ইমপ্লিমেণ্ট কৰিব লাগে সেইটো নাই খালি একটাই আছে যে যেহেতু ইয়াত এই শান্তি চুক্তিত NDP ইনভলভ আছে NDP ট্ৰেডাৰ বা লিডাৰসকলে জেলৰ পৰা ওলাব লাগিছিল বা সিহঁতৰ টেক্সটো শেষ হ'ব লাগিছিল সেইটোৱে আছে বেলেগ একো নাই বেলেগ একো নাই ইয়াত আপোনালোকে জানে কথাটো GSP বুজাবুজি হোৱা নাই আমি আলোচনা কৰিম GSPয়ে যদি আমাক সহায় কৰিব বিচাৰে আমি আদৰণি যাম সম্পৰ্কতা এইটো সম্পৰ্কতা আজিৰ দিনত 15 বছৰ 17 বছৰ আমি চৰকাৰ চলাই আহিছোঁ একেলগে সম্পৰ্কতা এইটো খাম্পাইবাৰ কি চিন্তা কৰি গৈছে মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা কাম কৰিব পাৰিব এইটো মই কেতিয়াও পোৱা নাই একো কৰিব নোৱাৰে একো কৰিব নোৱাৰে মই আছোঁ লগ আছে বিসম্বাদ আনিব নেকি ছাৰ তেওঁলোকে গৈ পেলাই তেনেকে দলৰ মাজতে একো আনিব নোৱাৰে মই কাম কৰি যাম আৰু ৰাইজ আছে কাকো ভয় কৰা মানুহ নহয় মই আৰু মই চিন্তাও কৰা নাই কৃষিত যে কিবা নষ্ট হ'ব মই ভাবাই নাই কাম্পা কৈছে কিবা ক্ষতি হ'ব নেকি চবেই ভাবি আছে কিন্তু ক্ষতি নহয় আৰু কাম্পাটো মই কৈছোঁ প্ৰমোদে মোৰ লগত যোগাযোগ কৰিছিল হয় এইটো লৈ যা বুলি কৈছোঁ মই এইটো ছাৰ এতিয়ালৈকে 2 লাখ টকা দি কিমানজন কেণ্ডিডেটে এপ্লিকেশ্যন কৰিছে এইটো এপ্লিকেশ্যন দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট আৰু আছে বহুত হৈছে আৰু আহিব সংখ্যাটো কিমান ছাৰ সংখ্যাত 40টা সমষ্টিত 120 হৈছে 120 হৈছে তাৰ আগতে 17টা পাই চৰকাৰ কৰিব পাৰিলে সুবিধা হৈছিল এইবাৰ কেনেকুৱা চিটুৱেশ্যন চব সময় একে নাথাকে আপোনালোকে চাওক আপোনালোকক মই দেখাই দিম ইউপিপিয়ে চৰকাৰ কৰিব ইউপিপিয়ে চৰকাৰ নকৰে ইউপিপিয়ে আজি চৰকাৰ নহ'ব সেইটো গম পাই আছে প্ৰমোদ বৰাই সেইকাৰণে ই হাহাকাৰ লাগি আছে কিবা কিবি বকি আছে কিন্তু চৰকাৰ বিশেষভাৱে কৰিব আপোনালোকে নিশ্চিত থাকক আগৰ নিচিনা আপোনালোককো মই ফেচিলিটি দিম চিএম ছাৰে কৈছে এইটো ছেপ্টেম্বৰত হ'ব বিটিচি ইলেকশ্যন এইটো ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয় সেইটো গভৰ্ণৰ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা ছেপ্টেম্বৰত হ'লেও বিশেষভাৱে চৰকাৰ বনাব এপ্ৰিল মাহত কৰিলেও বিশেষভাৱে চৰকাৰ কৰিব ছাৰ আপোনাৰ আকৌ কোনোবা MCLA বা যাব পাৰে মইতো যোৱা নাই আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান MLA মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে তথাপিও একো হোৱা নাই আমাৰো যাব পাৰে কোনোবা যোৱাৰ কোনো আপত্তি নাই কিন্তু মই আছোঁ আপোনাৰ বোলে নমিনেশ্যন দিবলৈ মানুহ নাথাকা হ'ব পিছত যাম